দিবলৈ লৈছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। বকৰ বামুণীগাঁও জামবাৰী সংযোগী পথৰ কালভাৰ্টৰ দ খাৱৈত এজন লোকৰ মৃতদেহ উদ্ধাৰ। মৃত লোকজন জামবাৰী মেধিপাৰাৰ ধীৰাজ মেধি বুলি জানিব পৰা গৈছে। বৰ্তমান মৃত্যুৰ কাৰণ ধৰিব পৰা নাই, যদিও পৰিয়ালৰ লোকে গাড়ীয়ে খুন্দিয়াই যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। ঘটনাস্থলীত জামবাৰী পহৰা চকী আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ ইতিমধ্যে প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। পুনৰবাৰ জনাইছো, বকৰ বামুণীগাঁও জামবাৰী সংযোগী পথৰ কালভাৰ্টৰ দ খাৱৈত এজন লোকৰ মৃতদেহ উদ্ধাৰ। মৃত লোকজন জামবাৰী মেধিপাৰাৰ ধীৰাজ মেধি বুলি জানিব পৰা গৈছে। বৰ্তমান মৃত্যুৰ কাৰণ জানিব পৰা নাই যদিও পৰিয়ালৰ লোকে গাড়ীয়ে খুন্দিয়াই যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। ঘটনাস্থলীত জামবাৰী পহৰা চকী আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ ইতিমধ্যে প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। যোৱা কালি আমাৰ ভাইটি ধীৰাজ মেধিয়ে ধান কাটিবলৈ হাজিৰা কৰে। সি ধান কাটিবলৈ যাওঁতে গোটেই দিনটো ধান কটাৰ অন্তত অলপ দেৰিকৈ আহিছিল আৰু দেৰিকৈ আহি থাকাতে জামবাৰী পোৱাৰ সময়তে কালভাৰৰ ওচৰত কোনোবা গাড়ীয়ে খুন্দিয়াই কালভাৰৰ তলত বগৰাই দিয়ে আৰু সেই বগৰাতে তেওঁ এনেকুৱা ধৰণে ইনজিঅ'ৰ হয় যে তেওঁ আৰু উঠিব নোৱাৰে আৰু উঠিব নোৱাৰি তাতেই তাৰমানে মৃত্যু হয়। আৰু ইতিমধ্যে তাৰমানে পুলিচে আহি তেওঁক পষ্টমৰ্টমৰ কাৰণে লৈ গৈছে। মানে গাড়ী খুন্দিওৱাৰ সন্দেহ নেকি? আৰু তেওঁ তাৰমানে যিহেতুকে মানে সুস্থ অৱস্থাতে আছিল, গতিকে নিশ্চয় গাড়ীয়ে খুন্দিয়াই তেওঁক মানে বগৰাই দিছে। এইটোৱে আমাৰ সন্দেহ।